আজি ইয়াত বহি আমি যিখিনি কথা পাতিছো আপোনালোকে ডেটা চাওক অসমৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত এটা দিনো বিটিআৰত ৰাতি থাকি পোৱা নাই থকাৰ পৰিৱেশ নাছিল অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া 15 বছৰত ডাঙৰ ডাঙৰ কথা আজি কিছুমানে কব খুজিব এটা দিনো বিটিআৰত ৰাতি থাকি পোৱা নাই আৰু মই এইখিনিও যুক্তি যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনতো তেখেতো বিটিআৰত এদিনো নিশা কটাব পৰা নাছিল These are facts of life. বিমলা প্ৰসাদ চলিহা বিটিআৰত আহোতে তেওঁৰ ভ্ৰমণৰ বিপক্ষেও বন্ধ ঘোষণা কৰা হৈছে আজি যত আমি থিয় হৈ আছো যথেষ্ট কথা কবৰ কাৰণে ইয়াত আহি প্ৰভোগ কৰিবৰ কাৰণে বহুত ভাল আজি দিনটো অসমৰ ইতিহাসৰ আটাইতকৈ যুগান্তকাৰী দিন We are not realizing the impact. বিধানসভাখন ইয়াত আনি পেলাই আমি আৰু অলপ প্ৰভোগ কৰি থৈ যাওঁ সেইকাৰণে আমি ইয়াত অহা নাই যিখন স্থানৰ পৰা এদিন অসমক বিভাজন কৰাৰ বাবে প্ৰচণ্ড আন্দোলন হৈছিল শ হাজাৰ মানুহে প্ৰাণ বলিদান দিছিল সেই স্থানত আজি অসমৰ একতাৰ প্ৰতীক অসম বিধানসভা ইয়াত আহি মিলিত হৈছে কোনো অসমৰ মুখ্যমন্ত্ৰীয়ে বড়োলেণ্ডত এখন ৰাজনৈতিক সভা কৰি পোৱা নাই কোকৰাঝাৰত কোনেও পোৱা নাই ৰোড শ্ব' কৰি পোৱা নাই অসমৰ কোনো মুখ্যমন্ত্ৰীয়ে ইয়াৰ কলেজৰ বিদায় সভা নৱগাত সভা এখনতো আহি পোৱা নাই এটলিষ্ট 40টা বছৰৰ ময়ে এজন অসমৰ মুখ্যমন্ত্ৰী যত 8টা দিন বিটিএডিত মই ৰাতি নিশা আছো বিটিএডিত মই মুক্তভাৱে ঘূৰো মুক্তভাৱে ৰেলী কৰো ৰাজনৈতিক সভা কৰো কলেজত যাওঁ ইউনিভাৰ্চিটিত যাওঁ আজি যোৱা কেইটামান বছৰত আমি সেই পৰিৱেশ নিৰ্মাণ কৰিছো আজি আপুনি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ কথা আনিছে প্ৰথম মই গাড়ীৰ পৰা নামিয়ে গৈ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক প্ৰণাম কৰিছো আপুনি কৰিছেনে নাই মই গম নাপাওঁ মই মাননীয় অধ্যক্ষ মই আপোনাক অভিযোগ দিয়া নাই মানুহৰ অন্তৰত এটা বেলেগ ধৰণৰ প্ৰথম যেতিয়া মোৰ ইয়াত কাৰ্যসূচী নাছিলে প্ৰমোদ বড়ো ডাঙৰীয়া মই আহিছো প্ৰথম মই কৈছো যে কাৰ্যসূচী আৰম্ভ হোৱাৰ আগতে মই উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত যাম তাৰ পিছতহে মই বিধানসভালৈ যাম এই যে ইয়াত কোনো কাৰ্যসূচী নাই কিন্তু বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটো সমগ্ৰ অসমতে আজি আমি অসম চৰকাৰে ছাত্ৰ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছো 31 মাৰ্চ আপুনি বডোফাৰ জন্মত আপুনি বুলি কোৱাটো বেয়া হৈছে অধ্যক্ষ মহোদয় সন্মানীয় বিধায়কে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটোত আছে নাই মই নাজানো কেতিয়াও মই টুইট কৰা দেখা নাই আপুনি যিহেতু ইয়াতে প্ৰভোকেটিভ কথা কৈছে আপুনি যিটো মেডিচিন দিছে সেইটো মেডিচিন দিয়ে মই আপোনাক উত্তৰ দিব খুজিছো যে 31 মাৰ্চ তাৰিখে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিন চৰকাৰৰ কেলেণ্ডাৰত আছে যে অসম চৰকাৰে ছাত্ৰ দিৱস হিচাপে পালন কৰে অখিল গগৈ ডাঙৰীয়াৰ টুইটাৰৰ টাইমলাইন মই চাই আহিছো কোনো এটা 31 মাৰ্চতে তেখেতে উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা নাই টুডে ফৰ্মেলি উই আৰ পেয়িং আৱাৰ ট্ৰিবিউটছ টু বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ আজিৰ এই দিনটোত মই বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক ধন্যবাদ কৃতজ্ঞতা শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো আৰু বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিক আমি ৰাজ্যিক সমাধি পৰ্যায়লৈ উন্নত কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছো আৰু তেখেতৰ জন্ম দিৱসটো ৰাজ্যিক পৰ্যায়ত ৰাজ্য চৰকাৰে সদায় দতমাত পালন কৰাৰ বাবে তেখেতৰ সমাধিত অনুষ্ঠান হিচাপে পালন কৰাৰ বাবে ৰাজ্যৰ সাংস্কৃতিক বিভাগে কাম কৰিব মাননীয় অধ্যক্ষ মহোদয় বড়ো চুক্তিৰ তেখেতে যদি পঢ়ে যিখিনি আঁচনিৰ নাম তেখেতে গাই দিলে তাত কি লিখা আছে দিছ ইজ এ ইলাষ্ট্ৰেটিভ লিষ্ট এখন সূচাংক
Now it is up to the Bodo leaders within the allocation of 1500 crores কোন কেটা স্কিম তেওঁলোকে লয় আপুনি জানি ভাল পাব যে অসম চৰকাৰৰ ভাগত আছিলে 750 কোটি টকা আৰু অসম চৰকাৰে 750 কোটি টকা পাহৰি অকল তামুলপুৰত মেডিকেল কলেজ বনাবৰ কাৰণে 800 কোটি টকা খৰচ কৰিছে